5টা ৰাতিপুৱা মই কামলৈ ওলাই আহিলোঁ। তাৰপিছত মানুহজনী আছিল, মানুহজনী ক'লে মই বজাৰ যাওঁ, বজাৰলৈ বোলো যোৱা। তেতিয়া তাই হাঁহকেইটা গঁৰালত সোমোৱাই ধুনীয়াকৈ দৰ্জা-চৰ্জা মাৰি থৈ আহিছে। তাৰপিছত 11:30 মানত তাই ঘূৰি গ'ল। ঘূৰি গৈ হাঁহকেইটা চাইছে, হাঁহকেইটা নাই। দুৱাৰমুখত বস্তা এটা পৰি মানে ভৰি মোচা বস্তা এটা থৈছিলে, সেইটোও নাই। তাৰপিছত তাই মোলৈ ফোন কৰিলে, কৈ পেলাই কৈছে বোলে হাঁহকেইটা নাই। তাৰপৰা মই আহিলোঁ, আহি পেলাই গোটেইখন বিচাৰিলোঁ, নাপালোঁ। তাৰপিছত মই এনেকৈ এৰেঙাৰ পৰা একদম তেঁতেলীতলৰ পৰা এৰেঙা পাৰ হৈ এনেকৈ মানে যিমান দোকান আছে হাঁহ বিচাৰি ঘূৰি ফুৰিছোঁ। তাৰ ঘৰ পাঁচআলিত। পাঁচআলি। গোটেই দোকানবিলাক চালোঁ মানে, তাৰপিছত নাই। তাৰপিছত আহিলোঁ, আহি পেলাই বোলো থানা চাৰিআলি ৰিক্সাখন ৰাখোঁ, ৰাখি পেলাই বোলো বজাৰত চাওঁ। বজাৰত যদি নাপাওঁ আৰু মই বাদ দিম। তাৰপিছত আহি বজাৰত মানে ৰিক্সাখন থৈ বজাৰত সোমাইছোঁ, হাঁহকেইটা গঁৰালত দেখিছোঁৱে নহয়, খাচাটোত। এই বেপাৰীজনৰ। বেপাৰীজন এই জেল মাৰ্কেটত বহে। গম নাপাওঁ। 3টা। হাঁহকেইটা এতিয়া থানালৈ লৈ আহিলে। থানালৈ মানে মানুহজনক কৈছিলোঁ কিবা এটা মীমাংসা কৰ। মানুহজনে ক'লে বোলে তুমি কিনি নিব লাগিব এতিয়া বোলে হাঁহকেইটা। তাৰ বোলো মোৰ বস্তুটো মই কিনি নিম নেকি? তেওঁ বোলো বাৰু আপুনি থানালৈ যাব কৰিব নালাগে, কিবা এটা মোকামিলা কৰোঁ, মই কিবা এটা দিওঁ, আপুনি কিবা এটা এৰি দিয়ক। আপুনি 1800 টকাত বেচিছে, তাই মিলাই কৰি লৈ যাওঁ। মানুহটোৱে নমনাৰ কাৰণে মই এখন এজাহাৰ দিলোঁ, দি পেলাই থানালৈ লৈ আহিলে। লৈ অহাৰ পিছত যোনজন বেপাৰীক বেচিছিলে, সেই বেপাৰীজনক ছাৰে ক'লে ইয়াত চোৰ কেইটামান ধৰি থৈছোঁ, তুমি ইয়াত আছে নেকি চোৱা। তেতিয়া চাওঁতে মানুহজনে ক'লে বোলে এইটো ইয়াতে আছে চোৰটো। চোৰটো কমা বন্ধা বুলি ক'লে এতিয়া। কমা বন্ধা বোলে। শ্ৰী পংকজ বৰা, পাঁচআলি। খাচী ছাগলী 2টা নিছে, মাইকী গাভিনী মাইকী ছাগলী 2জনী নিছে। পূৰ্বাঞ্চল পথ 10 নম্বৰ ৱাৰ্ড। ঘটনাটো ছাগলী 4টা চুৰ কৰিছে বোলে, এই চুৰটো ধৰিছে বোলে। আমাৰ সেইখিনিতে ঘূৰি থাকে, পৰহি খেদিছিলে, ধৰিব নোৱাৰিলে। ছাগলীতে ঘৰৰ পিছফালৰ পৰা নিছে, দিনতে নিছে। 4টামান বজাত নিছে, 12টামান বজাত নিছে। 4 দিন 4টা নিছে। এতিয়া চুৰ ধৰা বুলি কৈছে, সেইকেইটা চাবলৈ আহিছোঁ। নাই মতা নাই, মই নিজে আহিছোঁ, গম পাই। এই পূজাৰ পিছত নিছে, দুৰ্গা পূজাৰ পিছত নিছে। চোৰ আজি ধৰা বুলি শুনিছোঁ, সেইকাৰণে আহিছোঁ চাবলৈ। মোৰ নাম ধৰণী কুমাৰ, পূৰ্বাঞ্চল পথ 10 নম্বৰ ৱাৰ্ড। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।